ৰাইজে কি ক'ব এই ক্ষেত্ৰত? স্থানীয় ৰাইজে ক'ব পাৰিব মুখ আছে, কোনে কি নকয়। আজিকালি ধৰক ছ'চিয়েল মিডিয়াত আমি দেখাই পাওঁ, যাৰ যি মন যায় মনে কৰা সজা কথাবিলাক কৈ দিয়ে। গতিকে যিটো কথা ইছমাইল হুছেইনৰ বিৰুদ্ধে কৈছে, মইতো এইটোৱে ক'ব বিচাৰিম, তেখেতসকলৰ জ্ঞান শূন্য আছে ইছমাইল হুছেইনৰ বিষয়ে। মানে মই তেখেতক বহুত ভালভাৱে চিনি পাওঁ, খালি ময়ে নহয়, আমাৰ বহুত মানুহবিলাকে মানে বহুত ভালকৈ চিনি পায়। মানুহজনৰ এটা চৰিত্ৰ আছে সুন্দৰ, এটা মন আছে, মানসিকতা আছে, ৰাইজৰ আগত ওলাই আহিবলৈ ধুনীয়া ধুনীয়া কাম কৰিব। তেওঁৰ সেনেকুৱা ধৰণৰ এটা মানে মানসিকতাটো পৰিপূৰ্ণ আছে, সেইটো আমি চাইছোঁ, চালি জাৰি চাইছোঁ, আমাৰ হাইকমাণ্ডে চাইছে। এইটো আমাৰ কথা নহয়, আমি গ্ৰাছৰুট লেভেলৰ পৰা ইয়াক টিকেট দিয়া নাই। হাইকমাণ্ডে বহুত বিচাৰ বিবেচনা কৰি তেখেতক ৰাইজৰ হতুৱাই, কমিটিৰ হতুৱাই, আমাৰ দলে বিচাৰ বিবেচনা কৰি হাইকমাণ্ডে টিকেটটো এনেই প্ৰদান কৰা নাই। গতিকে যিসকল ব্যক্তিয়ে অপপ্ৰচাৰটো উঠাইছে, এইবিলাক পইচা দি কৰিছে, অমুক দি কৰিছে, তমুক দি কৰিছে, মই বেছি দীঘলীয়া নকৰোঁ। মই এটা কথাই চেলেঞ্জ কৰোঁ, যদি এক পইচাৰ এটা প্ৰুফ দেখাব পাৰে, তেনেহ'লে আমি তেখেতৰ লগত আছোঁ, তেখেতে যি কয় আমি তেখেতৰ গোলামী কৰিবলৈ বাধ্য হ'ম। কিন্তু এনেকুৱা অপপ্ৰচাৰবিলাক কৰি এনেই ভ্ৰান্ত ধাৰণাৰ সৃষ্টি কৰিব খুজি হয়তো নিজৰ দল UDF-ক আগুৱাই যাবলৈ চেষ্টা কৰাটো মূৰ্খামিৰ বাহিৰে একো নহয়। স্থানীয় ৰাইজে কিন্তু আৰু এটা কথা কৈছে যে বিধায়ক জাকিৰ হুছেইন চিকদাৰৰ পৰা 30 লাখ টকা দি ইছমাইল হুছেইনে টিকেট ক্ৰয় কৰিছে। এই সম্পৰ্কে আপুনি কি ক'ব? এটা কথাই কওঁ, জাকিৰ হুছেইন চিকদাৰ যাই নামটো কৈছে, সম্ভৱতঃ তেওঁৰ বিষয়ে তেওঁৰ জ্ঞান শূন্যতো নহয়, ডবল শূন্য আছে। এইটো কি আপোনালোকে ভাবে যে EIDF-ৰ দলৰ এটা ষড়যন্ত্ৰ? এইটো পৰিপূৰ্ণভাৱে প্লেনিং হয়, এইটো প্ৰি প্লেন কৰা, এইটো সজায়ে লৈছে যে আমাৰ যিটো ভোট বেংক আজিৰ তাৰিখত যিটো চাইছে, কংগ্ৰেছৰ লগত ফেৰ মাৰিবলৈ কোনো ধৰণৰ কোনো তাকতে নাই। এতিয়া দুৰ্বলৰ অস্ত্ৰ হিচাপে এটা কথাই আছে, মুখবিলাক আছে, উল্টা পুল্টা কথাবিলাক কৈ মানুহবিলাকক ডাইভাৰ্ট কৰিবলৈ চেষ্টা এটা চলাই যোৱা হৈ আছে। এইবিলাক আমিও চাই আছোঁ, প্ৰত্যেক দিনাই চাওঁ, আমি এইবিলাক গুৰুত্ব নিদিওঁ। কাৰণ আমাৰ মানুহবিলাকে জানে। আৰু এটা কথা কৈ লওঁ ছাৰ, এই জাকিৰ হুছেইন চিকদাৰৰ কথা কোৱা হৈছে, ইমান নিকা আৰু স্বচ্ছ বিধায়ক যদি এটা অসমত আন এটা দেখাই দিব পাৰে, আমিতো ক'লোৱে নহয় তেখেতৰ লগত গুচি যাম। আমি যি কয় আমি তেখেতৰ পৰামৰ্শ শুনিম। জাকিৰ হুছেইন চিকদাৰ এনেকুৱা এটা নেতা হয়, আমি নিজ চকুৰে বাস্তৱ প্ৰেক্টিকেল প্ৰমাণ কৰিছোঁ। এক পইচাৰ এটা কেলেংকাৰী এই টিকেটৰ ক্ষেত্ৰত দেখাব নোৱাৰিব। আৰু এই মানুহজন ইমান মানে স্বচ্ছভাৱে টিকেটৰ কাম কাজবিলাক কৰিছে, ৱাৰ্ডে ৱাৰ্ডে, জিপিয়ে প্ৰতিটো ঘৰে ঘৰে ছাৰ্ভে কৰি আমাৰ এই টিকেটবিলাক প্ৰদান কৰিছে। তাৰ পিছতো মানুহবিলাকে ক'ৰবাত বোলে পইচা লোৱা শুনে, ক'ৰবাত বোলে কি, এইবিলাক টোটেলি মিছা কথা আৰু ষড়যন্ত্ৰ হয়। আৰু এইবিলাক কথাত আমাৰ যিবিলাক জনসাধাৰণ আছে ভুল নাযায়। মই যিকেইজন ব্যক্তিয়ে ছ'চিয়েল মিডিয়াত বা নিউজৰ যুগতে এই প্ৰচাৰটো চলাইছে, তাৰ বিৰুদ্ধে কিবা আইনগত ব্যৱস্থা ল'ব নেকি আপোনাৰ? এই বিষয়ে ধৰক আমি দলে হয়তো সিদ্ধান্ত ল'ব, দলে এইটো হাইকমাণ্ডৰ পৰা নিশ্চিতভাৱে কিবা না কিবা এটা সিদ্ধান্ত ল'ব বুলি আমি আশাবাদী। এইবিলাকত আমি এইটো ক'ব নোৱাৰিম যে কেতিয়া ল'ব, কি কৰিব, কিন্তু বিষয়বিলাক বিচাৰ্য বিষয় হৈ আছে। হয়তো এটা সময়ত যদি এইবিলাক ভুৱা প্ৰচাৰবিলাক এখেতে মানি নলয়, উঠাই নলয়, সম্ভৱতঃ হাইকমাণ্ডৰ পৰা কিবা এটা সিদ্ধান্ত ল'ব বুলি আমি আশাবাদী। ইছমাইল হুছেইন কিমান ভোটত জয়লাভ কৰিব? এই ইছমাইল হুছেইন বহুত ভোটত জয়লাভ কৰিব। আপুনি যদি চাই, যিমানকেইটা জিপি আছে আমাৰ 8টা জিপি, টোটেল বস্তুবিলাক যদি আপুনি কেলকুলেশ্যন কৰে, এটা তেওঁ প্ৰায় 20-30 হাজাৰ মান ভোটত জয়লাভ কৰিব। মানে প্ৰতিদ্বন্দ্বী নাই বুলি আমি ক'ব পাৰোঁ। ইমানখিনিতো আমি চেলেঞ্জ মানে